আপুনি চাহ নাখোৱাকে যে ইয়াত বহিলেহি মইতো চাহ দি থৈছিলোঁ চাহ যে নাখায় চাহৰ লগত দিয়া বস্তুখিনিতো চব খালে নাখাওঁ মই চাহ কিয় চাহ নাখায় জলপানখিনিও খালে বিস্কুটটোও খালে পিঠাটোও খালে আকৌ চাহকণ নাখালে চাহ নাখাওঁ বুলিছোঁ নাখাওঁ তেতিয়াহে হ'ল এই ৰ'বচোন এই শুনিছে এই চাহনো কিয় নাখালে এই কওকচোন কথাটো লেলা মৰম দেখুৱাবলৈ আহিছা হা মই চাহ কিবা কাৰণত নাখাওঁ বুলিছোঁ নাখাওঁ তুমি মোক কিয় জোৰ কৰি আছা হা এই নহয় ৰ'বচোন আপুনি লগত দিয়া বস্তুকেইটা খাব পাৰিলে আকৌ চাহকণহে খাব নোৱাৰে এই কওকচোন কি কাৰণে চাহ নাখালে একেবাৰে তাচ নকৰিবা গাত মই চাহ নাখাওঁ বুলিছোঁ নাখাওঁ এই কওকচোন কেলেনো নাখালে ক'ব নোৱাৰে জানো আহা মই কৈছোঁ নহয় মোৰ খাবলৈ মন যোৱা মই নাখাওঁ তুমি কি পেঘেনি আছা এটা কথাকে কি পেঘেনি আছা হ'ব দিয়ক এই কওকচোন আপুনি চাহটো কিয় নাখায় হাতে ৰোৱা হা মানে দেখে কি ক'ব হা মই চাহ নাখাওঁ বুলিছোঁ মই নাখাওঁ মোৰ এক কথা এনেই দেখোন চাহ খাবলৈ একে উৎপাত কৰি আছিলে এতিয়া বিস্কুট পিঠা চিঠা খাই কৰিলে চাহ কাম নাখায় এই কেলে নাখালে কিবা খাবলৈ বেয়া পালে নে নাই খাবলৈ মন যোৱা নাই এনেই নাখাওঁ শুনাচোন এই চাহত চেনি দিছিলা না কথা কৈ হয়তো দিছিলো মই 3 চামুচ চেনি দিছো 3 চামুচ দিছিলা 3 চামুচ দিলে চাহকাপ কিয় মিঠা নহ'ব চেনি তুমি দিয়াই নাই দিছো কিয়নো নিদিম বাৰু কওকচোন আপুনি চাহকাপ নাখাবলৈ মই চেনি নিদিয়াকৈ থাকিম দিছো নহয় চেনি আৰু ৰ'বচোন এই আপুনি চেনি ক'ৰ পৰা আনিছিলে চেনি ক'ৰ পৰা আনিছিলোঁ ৰোহিতৰ দোকানৰ পৰা আকৌ সেইটোহে কথা সেই ৰোহিতৰ দোকানৰ পৰা চেনি অনাৰ কাৰণেতো চেনিখিনিত মিঠা নাইকিয়া ৰোহিতৰ দোকানৰ পৰা অনা চেনিত মিঠা নাই কি কথা কৈছা তুমি সেই ৰোহিতে 2 নম্বৰী কৰা চেনি বেচে হয় জানো কথাটো সঁচা আকৌ দেখিছ তেতিয়াহ'লে ঐ এইটোতো বৰ ডাঙৰ কাম কৰিছে সি মই এতিয়াই তাৰ ওচৰলৈ যাম আৰু সি দিয়া চেনিখিনি সি লৈ যাব লাগিব আৰু ভাল চেনি মোক দিব লাগিব বুজিছানে নাই এনেকুৱা 2 নম্বৰ বেপাৰ কৰে মইতো নাজানো আৰু মই চেনি খোৱা মানুহ 3 চামুচ 4 চামুচকে চেনি খোৱা মই হয় নে নহয় গতিকে সি এইটো কাম কিয় কৰিব সি চেনি লৈ যাব লাগিব আকৌ ভাল চেনি আনি ঘৰত সি দি যাব লাগিব বুজিছানে নাই গতিকে তুমি থাকা মই তাক এবাৰ লগ কৰি আহোঁ বুজিছানে নাই ইয়াক আজি মই ভালকৈ শিকন দিম মই আহিছোঁ তাৰ ওচৰৰ পৰা এতিয়াহে হ'ল আৰু সেই মানুহটো ডায়েবেটিছ হৈছে সেইকাৰণে মই চেনি নিদিয়াকৈ চাহকণ বনাই দিছোঁ এতিয়া খালী চেনি খায় কি কৰিম বাৰু মানুহটোক আকৌ গৈ লাগিবগৈ এতিয়া ৰোহিতৰ সৈতে চাওক যি কৰে কৰি থাওক আৰে ৰ মই ৰোহিতৰ দোকানলৈ যাওঁ কিহৰ কাৰণে কিয় যাওঁ মানে শুন মই তাৰ পৰা 1 কেজি চেনি নিছিলোঁ নগদ পইচা দি বুজিছ নাই চেনিখিনি আনিছোঁ এতিয়া চাহত খাবলৈ লৈছোঁ মিঠা নাই চেনিটো মিঠা নাই মানুহজনে মোক চাহ কিয় খোৱা নাই মই নাখাওঁ বুলি কৈ আছোঁ পিছত গম পালোঁ যে চেনিত মিঠা নাই গম পাইছ নে নাই তাৰ দোকানত গোটেই 2 নম্বৰী মালেই ৰাখে তাৰ তই কথাটো জানো নাজানো নহয় তাৰ চেনিটো 2 নম্বৰ কৰিছে এই মানুহজনে কওঁতেহে গম পাইছোঁ তাৰ কিমান বদমাছি বেয়া বুদ্ধি এতিয়া কি কৰিম জানানে সি চেনিখিনি যে মোক দিছিল সি চেনিখিনি লৈ যাব লাগিব মোৰ ঘৰৰ পৰা আৰু মোক ভাল চেনি দিব লাগিব কেইবাজন মানুহ তাক চেনি আৰু কিবা কিনি ঘূৰাই দিছেগৈ এই 2 নম্বৰীৰ কাৰণে চাচোন সি কিয় এই 2 নম্বৰ বেপাৰটো কৰিব লাগে গাঁৱতে কৈছনে আমি ভাই ককাই সি এই কামটো কিয় কৰিব লাগে আৰু মই যিটো মানে 3-4 চামুচকে চেনি খাওঁ বুজিছনে মিলাই পেলাই চেনি খোৱা এটা মোৰ আগৰ পৰাই পৰম্পৰা আছে নহয় গম পাইছ ন গতিকে সি 2 নম্বৰ চেনি মোক কিয় দিব মইতো আগতে গম নাপাওঁ মানুহজনে কওঁতেহে মই গম পাইছোঁ দেখিছ সি কিমান 2 নম্বৰী বেপাৰ কৰি এইফালেতো গাদী মাৰেই আকৌ সিফালেও মাৰে দেখিছতো গতিকে তাক আজি মই ঠিকছে একেষা দিম বুলি কৈছোঁ নহয় সি কিয় কৰিব এইটো কাম কচোন নালাগে এইটো কৰিব হয় নে নহয় কি বুলি ভাবিছে তাকেতো কি বুলি ভাবিছে তাক মই হিচাপ কম কৰাই গন্ধাই মই তাক হিচাপ ল'ম এৰাটো শুনিছো আকৌ তোৰ বোলে ডায়েবেটিছ তোক কোনে কৈছে এইবিলাক শুন ডক্টৰে ডায়েবেটিছ থকা মানুহক চেনি তেনি মিঠা চিঠা কম খাব দিয়ে ডাক্তৰে কি জানে মইহে জানো মোৰ শৰীৰটোৰ কথা ডাক্তৰে ক'লেই হ'বনে মই চেনি আগৰ পৰা খাই আছোঁ এতিয়া খামে তই এইবিলাক কথা কিয় কৈছ নহয় মই যিটো জানো সেইটোহে কৈছোঁ ডক্টৰে কোৱা কথা মানে থাক ডাক্তৰে কোৱা কথা মই আগৰ পৰাই চেনি খাওঁ এই ডায়েবেটিছ থকা মানুহে চেনি তেনি খাব নালাগে ডক্টৰে কয় মানে থাক কোন ডাক্তৰে কৈছে
ডাক্তৰে ক'লে হ'ব নেকি? মই আগৰ পৰাই চেনি খোৱা এটা মোৰ পৰম্পৰা আছে। মই চেনি নহ'লে একো বস্তু খাব নোৱাৰে। ডাক্তৰে ক'লে হ'বনে? মই চেনি আগৰ পৰা খাই আছোঁ, এতিয়াও খাম। তই ক'লে নহ'বনে? ডাক্তৰে ক'লেও নহ'বনে? হা, চেনি নাখালে কেনেকৈ চুগাৰ গাত পাম কচোন বাৰু? আৰু কেনেকৈ তোৰ এটা এনাৰ্জি পাম? চেনি মই খাই থাকিম। তাকেইতো চেনি খাব লাগে, সপ্তাহত কেতিয়াবা অকণমান খাব লাগে। ডায়েবেটিছ থকা মানুহ সপ্তাহত অলপ খায়, ডক্তৰৰ পৰামৰ্শ। তই যদি ডেইলি 3-4 চামুচ চাহৰ লগত খাৱ, তেতিয়াহ'লে তোৰ এই মনে মনে থাক। মই চেনি আগৰ পৰাই খাই আছোঁ, এতিয়াও খাই থাকিম। সেয়ে তই ক'লেও নহ'ব, ডাক্তৰে ক'লেও নহ'ব। মই আহিছোঁ ৰোহিতৰ ওচৰৰ পৰা। যা চেনি খাই মৰগে। ৰোহিত এইফালে ওলাই আছোন, ওলাই ওলাই আহ। কি হ'ল? আৰে কি হোৱা নাই, শুনচোন শুন। এই তোৰ তাৰ যে মই চেনি নিছিলোঁ 1 কেজি। এই চেনি দেখোন মিঠা নাই। কিয় মিঠা নাই কচোন? মোৰ মানুহজনে চাহ বনাই দিলে, গম পাইছ নাই? হা, তই বুৰ্বক নেকি? চেনিত মিঠা নাথাকে, তই পাগল হলি। পাগল মই হোৱা নাই, পাগল তই হৈছ। মানুহজনে মোক চেনি চাহ বনাই দিছে, 3-4 চামুচ চেনি দিয়ে। মই খাওঁ 3-4 চামুচ চেনি খাওঁ, কিন্তু চাহতো মিঠা হোৱা নাই। তই এই 2 নম্বৰ বিলাক কিয় কৰিব লৈছ কচোন? মই কিমান চেনি বেগে বেগে বেচো বুজিছ? সপ্তাহটো নাযায় এবেগ চেনি আনিলে, মানুহে আজিলৈকে কোনেও কমপ্লেইন দিয়া নাই। তই চেনি মিঠা নোপোৱা হলি, কেনেকুৱা কথা? মই কি মিছা কথা ক'লো? মই মিছা কথা ক'লো নে? তোৰ তাৰপৰা মই চেনি কিনি নিছিলোঁ নে নাই? সেই চেনি যে চাহ বনাই দিছে, মিঠাটো নাই। তই কিয় মিছা মাতিছ কচোন বাৰু? হা, এই বয়সত তই মিছা মাতি দোকানদাৰী কৰিবলৈ আছ। 2 নম্বৰ নহয়, কেনেকে 2 নম্বৰী হ'ব? মই কিমান চেনি বেচিলোঁ, কোনো মানুহে নক'লে যে চেনিত মিঠা নাই বুলি। তই কি বুৰ্বকৰ নিচিনা কথা ক'ব লাগে? মিছা নেমাতিবি ৰোহিত, মিছা নেমাতিবি। তই বহুত মিছা কথা কৈছ। মই এইটো কেনেকে বুজাও? এই তই মোক বুজাব নালাগে। প্ৰথমতে তই মোৰ দিয়া চেনিখিনি লৈ আহ আৰু ভাল চেনি দিয়া, তাৰপিছত বুজাব যি হ'ব। নহ'ব কিন্তু কথা ভাল নহ'ব, মই তোক কৈছোঁ হ'লে। নাই, সেইটো কথা নহয়। চেনিত মিঠা নথকাকে চেনি হয় নেকি? চেনিত মিঠা থাকিবই। মই কি মিছাই ক'লো? তোৰ মিছা কৈছ। মিছাই ক'লো? তই খাই আহিবি ব'ল। আৰু তই 10জনক সুধিছা চেনিত মিঠা নাই যদি, মোৰ চেনি এনেই দি দিম। বেছি পকৰ কৰি থাকিব নালাগে। তই ব'ল। তই নহয়, তই চেনি খোৱা আহ। দোকানখন কোনে চাব? দোকান কি হয় তই আহ। নহয়, দেখিছ? দেখিছনে? শুন, তই মোৰ ঘৰৰ পৰা এই 2 নম্বৰ চেনিখিনি লৈ যাব লাগিব, আৰু 1 নম্বৰ চেনিত তই মোক ঘৰত দি যাব লাগিব, গম পাইছ নাই? আইমানি ভাল এইফালে ওলাই আহচোন। এই তোক আনিছোঁ 2 নম্বৰী। 2 নম্বৰী গম পাবি তই আজি। এখন দেখোন লাগিলে কাজিয়া। আপুনি কেলে ধৰি আনিছে? এই 2 নম্বৰ মানুহ, ইয়াক এনেকুৱা শিক্ষা দিবলৈ। ই এতিয়া চেনিখিনি লৈ যাব, বেয়া চেনিখিনি লৈ যাব, ভাল চেনিখিনি আনি ঘৰত 10 তুমত দিব লাগিব। সিদিনা যে চেনি 1 কেজি আনিছিল, চেনিখিনি তই মিঠা নাই নেকি বাৰু? ৰ'বচোন ৰ'ব, এই তেখেতৰ 3 দিন হৈছে ডায়েবেটিছ ধৰা পৰিছে। হয় নেকি? সেই ডক্তৰে চেনি মিঠা যি বস্তুৱে নহওক, মিঠা জাতীয় একো বস্তু খাবলৈ হাত মানা কৰিছে। কথাগুৰি ক'বা। মই এই চাহত চেনি দিয়া নাছিলো মানে। শুনিলি এতিয়া? শুনিলি? মোক বিনা কাৰণত দোকানখনো মই বন্ধ কৰি থৈ নাহিলো। আপুনি যাওক দে, যাওক। এই বেয়া নাপাব, এখেতে কি ক'ব আৰু, বুজালেও নুবুজে, সেইকাৰণে গুচি গৈছেগে। আগলে তেনেকুৱা কাম নকৰিবি, কিন্তু মই কৈ দিলো। মই আহিছো। চাওক চাওক, এই ৰ'বচোন আপুনি। আপুনি কথা কিয় বুজি নাপায়? সেই ঘৰখনত মানুহ বুলিবলৈ আমি দুটাই আছোঁ। আমাৰ বোলে আৰু বেলেগ কোনোবা আছে, ল'ৰা ছোৱালী আছে, সেইটোতো নহয়। আপুনি বাৰু নিজে চিন্তা ভাৱনা কৰি খোৱা বোৱাখিনি কৰিব নোৱাৰেনে? সেই ডক্তৰে বাৰে বাৰে কৈছে এই মিঠা জাতীয় একো বস্তু খাব নালাগে, চেনিটো একেবাৰে মাৰাত্মক। ডায়েবেটিছ হোৱাৰ পিছত মানুহৰ কি হয় আপুনি বুজি নাপায় জানো? আপোনাক যে খালী চেনি খাবলৈ লাগে বাৰু কওকচোন। আপোনাৰ কিবা এটা হ'লে ঘৰখন কি হ'ব বাৰু? ভগৱানে নকৰক, সেইবিলাক কথা ভাবিবও নাপায়। এতিয়া আপুনি এনেকুৱা অকৰামী কৰাৰ কাৰণে নক'লেও নহয় বাৰু, কওকচোন। মোৰ কথাটো অকণ চিন্তা কৰিব পাৰে, নিজৰ স্বাস্থ্যটোৰ কথা অকণ চিন্তা কৰিব পাৰে। কি দৰকাৰত আপুনি তেনেকৈ আছে বাৰু কওক? মই আচলতে ভুলেই কৰিছোঁ। মই ভবাই নাই মোৰ যে শৰীৰত কিবা এটা বেমাৰ হৈছে, ডায়েবেটিছ হৈছে, চুগাৰ বাঢ়িছে। মই ভবাই নাই। মই খাব লাগে খাওঁ, আগৰ পৰাই খাই থকা অভ্যাস। গতিকে এইটো মই বৰ ডাঙৰ এটা ভুল কৰিবলৈ ওলাইছোঁ, আৰু তুমি ঠিক সময়তে মোক হাক দিলা। গতিকে মই তোমাক অশেষ ধন্য দিছোঁ। আচলতে কি জানা, মানুহে খাইহে মৰে,
নেখাই নমৰে গতিকে তুমি আজি মোক ভাল শিক্ষা দিলা আৰু এনেকুৱা কাম মই নহয় আৰু যাতে কোনেও কৰিব নালাগে হয়নে নহয় কোৱাচোন হা হয়